নমস্কাৰ ছাৰ্বদসকল পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ওপৰত দুটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে হয় ছাৰ্বদসকল প্ৰথমটো খবৰ হৈছে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ওপৰত ৰিজাৰ্ভ বেংকে দিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰিজাৰ্ভ বেংকে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে OPS প্ৰৱৰ্তনৰ ফলত ৰাজ্যসমূহৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত অতি বেয়াকৈ প্ৰভাৱ পৰিব হেহে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ ওপৰত সাৱধানতা অৱলম্বন কৰা হৈছে লগতে কৈছে যে OPS কাৰ্যকৰীকৰণে ৰাজ্যসমূহৰ বিত্তীয় দিশত যথেষ্ট হেঁচা প্ৰয়োগ হ'ব বুলি ধাৰণা কৰা হৈছে যাৰ ফলত উন্নয়ন সম্পৰ্কীয় খৰচৰ বাবে তেওঁলোকৰ ক্ষমতা সীমিত হ'ব ৰিজাৰ্ভ বেংকৰ ৰাজ্যসমূহৰ 2023-24 বিত্তীয় বাজেটত অধ্যয়নৰ ওপৰত যি ৰিপৰ্ট জাৰি কৰিছে সেই ৰিপৰ্টত এইটো কোৱা হৈছে যে সমাজ আৰু উপভোক্তাৰ ভাৱে অহিতকৰ এই সেৱাবিধি প্ৰৱৰ্তন হ'লে ৰাজ্যসমূহ গভীৰ বিত্তীয় সংকটত পৰিব গতিকে ছাৰ্বদসকল ৰিজাৰ্ভ বেংকৰ যি ৰিপৰ্ট আছে সেই ৰিপৰ্ট অনুযায়ী যদি আমাৰ দেশত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন হয় তেন্তে দেশৰ ৰাজ্যসমূহ গভীৰ বিত্তীয় সংকটত পৰিব আনকি ইতিমধ্যে যিসমূহ ৰাজ্যই OPS প্ৰৱৰ্তন কৰিছে সেই ৰাজ্যসমূহ আৰ্থিকভাৱে দেউলীয়া হৈ যাব বুলি আমাৰ ৰিজাৰ্ভ বেংকে এই প্ৰতিবেদনত উল্লেখ কৰিছে আনহাতে মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে কৈছে যে আমাৰ চৰকাৰ OPS প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত গম্ভীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ আৰ্থিক আৰু সামাজিক সুৰক্ষা পুৰণি পেঞ্চন যোজনা অনুসৰি সঠিক ৰূপত কৰা হ'ব পুৰণি পেঞ্চন যোজনা প্ৰৱৰ্তন কৰিবলৈ হ'লে ইয়াক বিতংভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন এই সন্দৰ্ভত বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত মুখ্য সচিবক নিৰ্দেশ দিয়া হৈছে এই বিষয়া দুগৰাকীয়ে কৰ্মচাৰী সংগঠনৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰি মুখ্য সচিবৰ জৰিয়তে চৰকাৰক মতামত দাখিল কৰা হ'ব আৰু এই সন্দৰ্ভত আগন্তুক বাজেটত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব গতিকে ছাৰ্বদসকল আমাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে কৈছে যে OPS পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ইচ্ছুক যাৰ কাৰণে বিত্ত বিভাগৰ অধ্যক্ষতাত আৰু সাধাৰণ প্ৰশাসন বিভাগৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিয়া হৈছে আৰু সেই কমিটিয়ে আমাৰ দেশৰ কৰ্মচাৰী সমাজৰ লগত মত বিনিময় কৰি যি প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনৰ ভিত্তিতে আমাৰ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰিব অৰ্থাৎ NPS ব্যৱস্থাৰ সংশোধনী কৰিব গতিকে ছাৰ্বদসকল এই দুটাই আছিল আমাৰ NPS কৰ্মচাৰীসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি অনুগ্ৰহ কৰি জনাব আৰু নতুনকৈ অহা ছাৰ্বদসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব।